হৰে কৃষ্ণ ভাগৱত গীতাৰ আজি 18 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকটিৰ পৰা আমি পঢ়িব লৈছো শ্লোক নম্বৰ 4 নিশ্চয়ম শ্ৰেণু মে তত্ৰ ত্যাগে ভরত সত্তমা ত্যাগো হি পুৰুষ ব্যাঘ্ৰ त्रिविधः सम्प्रकीर्तितः निश्चयं शृणु मे तत्र त्यागे भरतसत्तमा त्यागो हि पुरुष व्याघ्र त्रिविधः सम्प्रकीर्तितः। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा। श्रील प्रभुपाद की जय। हे भरत श्रेष्ठ पुरुष व्याघ्र अर्जुन त्यागर विषये मोर निश्चित अभिमतটো শুনা। শাস্ত্ৰত ত্যাগ তিনি প্ৰকাৰৰ বুলি কোৱা হৈছে। ভগৱান শ্ৰীকৃষ্ণই যি মতামত দিয়ে সেয়া মতামত আসলতে সকলোতকৈ ওপৰত হয়। সেইকাৰণে শ্ৰীমদ ভাগৱত গীতা ভগৱানে আমাক দিছে সমস্ত বেদ উপনিষদ পুৰাণৰ সাৰাংশ হয়। যদি আমি ভাগৱত গীতাখনেই কেৱল পঢ়ি সেয়াই ফলো কৰোঁ তথাপিও আমাৰ উদ্ধাৰ হৈ যাব। গতিকে ভগৱান কৃষ্ণ হৈছে আদি পুৰুষ। ভগৱান কৃষ্ণই যি মতামত দিয়ে সেইটো অত্যন্ত ইম্পৰ্টেণ্ট। যেনেকৈ ভৌতিক জগতত যি মানুহ বহুত পাৱাৰফুল হয় তেওঁলোকে যদি কিবা এটা মতামত দিয়ে তেতিয়া সেইটো বহুত মানুহে মনোযোগ দি শুনে। সেইকাৰণে আমিও এতিয়া মনোযোগ দি শুনিব লাগে, কাৰণ যিমান পাৱাৰফুল ৰজা হ'লেও সকলো ৰজাৰো ৰজা হয় ভগৱান শ্ৰীকৃষ্ণ। যদিও ত্যাগৰ বিষয়ে নানা ধৰণৰ মত আছে তথাপি পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণই ইয়াত তেওঁৰ অভিমত দাঙি ধৰিছে আৰু ভগৱানৰ অভিমতে সেই সিদ্ধান্ত বুলি আমি মানি ল'ব লাগে। ইয়াত ভগৱানে নিজেই উপস্থিত আছে আৰু তেওঁৰ বাণীকে শেষ কথা বুলি ধৰি ল'ব লাগে। শ্লোক নম্বৰ 5 ভগৱানে কৈছে यज्ञ दान तपः कर्म न त्याज्यं कार्यमेव तत् यज्ञो दानं तपश्चैव पावनानि मनीषिणम्। यज्ञ दान আৰু তপস্যা কেতিয়াও ত্যাগ কৰিব নালাগে, সেইবিলাক কৰিবই লাগে। যথাৰ্থতে যজ্ঞ দান আৰু তপস্যাই আনকি মহাত্মা সকলোকো পবিত্ৰতা আনি দিয়ে। গতিকে আমি কেতিয়াও মনুষ্য হিচাপে যজ্ঞ দান আৰু তপস্যা ত্যাগ কৰিব নালাগে বুলি ভগৱানে কৈছে। যদি কোনোবা মহান আত্মাও হয় তেওঁ যজ্ঞ দান আৰু তপস্যা কৰিব লাগে। এতিয়া প্ৰশ্ন আহে কি আমি কোনটো যজ্ঞ কৰিম, কোনটো যজ্ঞ সকলোতকৈ শ্ৰেষ্ঠ। ভাগৱত গীতাত ভগৱানে কৈছে জপ যজ্ঞ। জপ যজ্ঞ মানে হৰি নাম জপ। হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে। এই মহামন্ত্ৰৰ আমি কমসে কম 16 মালা কৰিব লাগে। এয়া হৈছে জপ যজ্ঞ। চাওক কলি যুগৰ মানুহে এনেও কলি যুগত যজ্ঞ মানা হয়। পাঞ্চৰাত্ৰিক বিধিৰে কিছুমান যজ্ঞ এলাউড হয়। কলি যুগত মানুহে যজ্ঞ কৰিবৰ কাৰণে বহুত পইচা আচলতে লাগে। আগতে ৰজাসকলে বা ঋষিমুনিসকলেহে কেৱল যজ্ঞ কৰিছিল আৰু এতিয়া মানুহে যজ্ঞ কৰিবৰ কাৰণে ইমান সময়ো উলিয়াব নোৱাৰে, ইমান পইচাও নাই ইমান, বা আছে যদিও হয়তো সময় নাই, হয়তো যোগ্য ব্ৰাহ্মণ নাপাব। গতিকে বেষ্ট হয় যে সকলোতকৈ সৰ্বশ্ৰেষ্ঠ যিটো যজ্ঞ সেয়া হৈছে ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ। সেই নাম জপটো যাতে আমি ডেইলি কৰোঁ সেয়া হৈছে যজ্ঞ। আৰু দান আৰু তপস্যা মাতাজি বেয়া নাপাব ওকে। সো দান আমি দান কাক দিব লাগে সেয়াও জানিব লাগিব যে আমাৰ দান আমি ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত দিব লাগে। কাৰণ যিকোনো দানতকৈ শ্ৰেষ্ঠ হৈছে যেতিয়া আমি ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত দান দিওঁ। সেৱাত দান দিয়া কেনেকৈ বিভিন্ন ধৰণে হ'ব পাৰে, যেনেকৈ ভাগৱত গীতা ক্লাছ হৈছে, নাম সংকীৰ্তন হৈছে, তাতে প্ৰসাদৰ কাৰণে আমি কিছু দান দিলোঁ, বা মন্দিৰ নিৰ্মাণ হৈ আছে ভগৱান শ্ৰীকৃষ্ণৰ তাতে আমি দান দিলোঁ, বা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰামাণিক
যিবিলাক প্ৰতিনিধি যেনেকৈ শিল প্ৰভুপাদৰ বৰ্তমান শিল প্ৰভুপাদে গোটেই বিশ্বতে হৰিনাম প্ৰচাৰ কৰিলে আৰু তেওঁৰ প্ৰামাণিক প্ৰতিনিধিসকলে বৰ্তমান কৰি আছে আমি তেওঁলোকক দান দিলোঁ যাতে তেওঁলোকে ভগৱানৰ সেৱাত দানটো লগাব পাৰে গতিকে সব ইয়াতে দান দিয়াটো মানে কোনোবা যদি বহুত দুখীয়া তেওঁ ধন দান দিব নোৱাৰে কিন্তু তেওঁ শ্ৰম দান দিব পাৰে শ্ৰম দান মানে শাৰীৰিক পৰিশ্ৰম কৰি পিনে যেনেকৈ মন্দিৰত গ'লে মন্দিৰ চাফ চিকুণ কৰিলে সেইটো শ্ৰম দান হ'ল সেইটো দানৰ ভিতৰতে পৰে তপস্যা যেনেকৈ একাদশী পালন কৰা ব্ৰত আদি পালন কৰা বা ভগৱানৰ কাৰণে যিবিলাক নীতি নিয়ম আছে সেইবিলাক পালন কৰা বহুত ডাঙৰ তপস্যা হয় কাৰণ যদি আপুনি অসমত থাকি যদি মাংস মাছ নাখায় মানুহৰ কথা শুনি শুনি থকাটোও তপস্যা হয় আচলতে কাৰণ বেছিভাগ অসমৰ মানুহে খায় আৰু সেইদৰে আজিৰ মডাৰ্ণ সময়ত যদি কোনোবাই মদ নাখায় ড্ৰিংক নকৰে বিজনেছ বহুত ডাঙৰ ডাঙৰ বিজনেছ ডিলিং কৰি আছে মানুহে বহুত কথা শুনে বা তেওঁলোকে ৰিজেক্ট কৰে কি শুনায়ো কথাবোৰ কি ইমাননো কি হৈছে আৰু বাৰু বা ভগৱান বুলি মতলীয়া হ'ল নেকি এনেকৈ গতিকে এইবিলাকো আচলতে তপস্যাই হয় শিল প্ৰভুপাদে কৈছে যে যোগীসকলে মানৱ সমাজৰ উন্নতিৰ বাবে সকলো কাম কৰিব লাগে এজন মানুহে আধ্যাত্মিক জীৱন এটা লাভ কৰিবৰ বাবে নানা ধৰণৰ সংস্কাৰ কৰ্মৰ অনুষ্ঠান কৰিব লাগে যেনেদৰে বিবাহ যে কৰে এইটো এটা সংস্কাৰ হয় ভাৰতৰ বাহিৰত বিবাহ অলমোষ্ট নাইকিয়া হৈ গৈছিল কাৰণ মানুহবোৰ মানে পশুৰ দৰে হৈ গৈছে বিবাহৰ বাহিৰতো শাৰীৰিক সম্পৰ্ক ৰাখে বা বিবাহ নহলেও ৰাখে কিন্তু শিল প্ৰভুপাদে যেতিয়া হৰিনাম প্ৰচাৰ কৰে আৰু যিসকল পুণ্য আত্মা হৰিভক্তিৰ প্ৰতি আকৃষ্ট হয় তেওঁলোকে তেতিয়া বুজি পায় যে বিবাহ সংস্কাৰ কিয় দৰকাৰ আৰু বিবাহৰ বাহিৰত সম্পৰ্ক কিয় ৰাখিব নালাগে আধ্যাত্মিক জীৱনত যিসকলে উন্নতি কৰাৰ কাৰণে ইচ্ছা আছে তেওঁলোকে এইবোৰ বিধি বিধান পালন কৰিব লাগে নহলে বাকি যিসকলে এই সংসাৰতে থাকিব খোজে নৰকত যাওক বা স্বৰ্গতে যাওক তেওঁলোকৰ এই সংসাৰতেই সদায় থাকিব গতিকে বিবাহকো সেইকাৰণে যজ্ঞ বুলি কোৱা হৈছে যিজনে সন্ন্যাস আশ্ৰম স্বীকাৰ কৰি লৈছে তেওঁ সদায় যেতিয়াতো প্ৰবচন দিল প্ৰভুপাদ সন্ন্যাস আশ্ৰমত আছিল কিন্তু প্ৰভুপাদে তথাপিও গুৰু হিচাপে নিজৰ শিষ্যক উপদেশ দিছে যে তোমালোকে বিবাহ নোহোৱাকৈ থাকিব নালাগে গতিকে সমাজৰ উপকাৰৰ অৰ্থে তেওঁ উপদেশ দিব লাগিব হয়তো কেতিয়াবা এৰেঞ্জো কৰিব লগা হ'ব পাৰে মানুহৰ মনটো যাতে নিয়ন্ত্ৰিত হৈ থাকে আৰু আধ্যাত্মিক উন্নতিৰ বাবে যাতে মনটো প্ৰশান্ত হৈ থাকে তাৰ বাবে বিবাহ যজ্ঞৰ প্ৰয়োজন হয় সৰভাগ মানুহৰ বাবে আনকি সন্ন্যাসীসকলেও এই বিবাহ যজ্ঞৰ অনুষ্ঠানৰ বাবে উৎসাহ যোগাব লাগে কাৰণ সন্ন্যাসী হৈ যোৱাটো বা ব্ৰহ্মচাৰী হৈ গোটেই জীৱন কটোৱাটো ইমান সহজ নহয় মানুহৰ কামনা বাসনাক নিয়ন্ত্ৰিত কৰিবৰ কাৰণে এজন লাইফ পাৰ্টনাৰ তেওঁ বাছি লৈ পিনে বিবাহ যজ্ঞৰ দ্বাৰা সম্পৰ্ক স্থাপনা কৰিব পাৰে আৰু পিছত তেওঁ সেই নিজৰ পাৰ্টনাৰৰ লগতে ভক্তিত আগবঢ়াৰ কাৰণে চেষ্টা কৰি সকলো ধৰণৰ বিকাৰৰ পৰা মুক্ত হ'ব পাৰে গতিকে সকলো বিহিত যজ্ঞৰে উদ্দেশ্য হ'ল ভগৱত প্ৰাপ্তি কিয় বিবাহক যজ্ঞ বুলি কৈছে কাৰণ আমি ভগৱত প্ৰাপ্তি কৰিবৰ কাৰণে আমাৰ মনটো যদি বহুত চঞ্চল হৈ যায় আৰু পশু পক্ষীৰ দৰে যাৰে তাৰে লগত সম্পৰ্ক কৰা আৰম্ভ কৰে তেতিয়া পবিত্ৰতা নষ্ট হ'ব আৰু যেতিয়া পবিত্ৰতা নষ্ট হ'ব তেতিয়া আমি ভক্তিত আগবাঢ়িব নোৱাৰোঁ সেইদৰে দানৰ দ্বাৰা হৃদয় শুদ্ধি হয় বহুত মানুহে অৰ্জন কৰে কিন্তু দান নিদিলে আচলতে ধনো শুদ্ধি নহয় গতিকে দান দিব লাগে আৰু দানৰ দ্বাৰা হৃদয় শুদ্ধি হয় হয়তো এজন ষ্টুডেণ্ট হয় তেওঁ বহুত দান দিব নোৱাৰে কিন্তু 10 টকা দিব পাৰে এটা প্ৰেক্টিচ ৰাখিব লাগে যে মাহত মই 10 টকা বা দিম এনেকুৱা এই প্ৰেক্টিছে কি হয় পিছত যেতিয়া তেওঁৰ ওচৰলৈ ধন আহিব তেতিয়া সেই ধনো তেওঁ ভাল কাৰ্যত লগাব সমাজৰ কল্যাণৰ কাৰণে যাতে সকলোৱে ভগৱত প্ৰাপ্তি লাভ কৰিব পাৰে গতিকে পূৰ্বতে কৈ অহাৰ দৰে যদি কোনো উপযুক্ত ব্যক্তিক দান দিয়া হয় তেনেহলে তাৰ দ্বাৰা আধ্যাত্মিক জীৱনত অগ্ৰগতি লাভ কৰিব পৰা যায় কাৰণ আমি যেতিয়া ভগৱানৰ কাৰণে দান দিওঁ সেই দানটো পাৰ্মানেন্ট হৈ যায় কিন্তু আমি যদি কোনো অযোগ্য ব্যক্তিক দান দিওঁ আৰু সেই দানৰ পইচা লৈ গৈ বুলি সেই পাপ কাৰ্য কৰিছে পাপ কাৰ্য মানে যেনেকৈ নিচা কৰা বা অবৈধ যৌন সম্বন্ধ কৰা প্ৰস্টিটিউট আদি
সেই পইচাখিনিৰ দিয়াৰ কাৰণে তাৰে আধা পাপ আমি ল'ব লগা হয় গতিকে যোগ্য ব্যক্তিক অৰ্থাৎ বৈষ্ণৱক আমি দান দিব লাগে শ্লোক নম্বৰ 6 एतान्यापि तु कर्माणि संगम त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् আসক্তি ৰহিত হয় আৰু কোনো ফলৰ কামনা নকৰাকৈ এই সকলো কৰ্ম কৰা উচিত অৰ্থাৎ আমি যি যজ্ঞ কৰোঁ বা তপস্যা কৰোঁ বা দান দিওঁ ফলৰ ইচ্ছা নোহোৱাকৈ আৰু এয়া মোৰ কৰ্তব্য আৰু মই কৰ্তব্য পালন কৰিলে ভগৱান কৃষ্ণ প্ৰসন্ন হ'ব এনে ধৰণৰ ভাৱনাৰে দিয়া উচিত তেতিয়া আমাৰ সৰ্বোচ্চ আমি সৰ্বোচ্চ ফল লাভ কৰোঁ সকলোতকৈ উচ্চ ফল লাভ কৰোঁ আৰু সকলোতকৈ উচ্চ ফল হৈছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেম হে পাৰ্থ কেৱল কৰ্তব্য কৰ্ম বুলিয়েই এই কৰ্মসমূহ কৰিব লাগে এইটোৱেই মোৰ চূড়ান্ত অভিমত গতিকে ভগৱান শ্ৰীকৃষ্ণই কৈছে যদি আমি কৰ্তব্য পালন কৰি কৰ্তব্য বুলি ভাবি আমি হৰিনাম জপ কৰোঁ বা তপস্যা কৰোঁ বা দান দিওঁ তেতিয়া কৃষ্ণ অত্যন্ত প্ৰসন্ন হয় আৰু এনেকুৱা দান যি আসক্তিৰ পৰা মুক্ত হয় কি মোক ফল লাগে সেইকাৰণে মই দান দিওঁ সেইটো সকলোতকৈ শ্ৰেষ্ঠ বুলি কৈছে গতিকে আমি ভক্তিও প্ৰথমে হয়তো সকাম হ'ব পাৰে যে ভগৱানৰ ওচৰলৈ মানুহে এইকাৰণে আহে যাতে মই এইবিলাক বস্তু পাওঁ কিন্তু আমি প্ৰেক্টিছ কৰিব লাগে লাহে লাহে ভক্তিটোক আমি নিষ্কাম কৰিব লাগে নিষ্কাম কিয় কৰিব লাগে কাৰণ সকাম ভক্তিৰ যিটো লাভ তাতকৈ মানে অনগিনত গুণা বা কোটি 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 গুণা লাভ হয় নিষ্কাম ভক্তিত তাৎপৰ্য এই শ্লোকটিৰ 6 নম্বৰ শ্লোকটিৰ তাৎপৰ্যত প্ৰভুপাদে লিখিছে যদিও সকলো যজ্ঞই পবিত্ৰ কৰি তুলিব পাৰে তথাপিও তেনে যজ্ঞ কৰি তেনে কিবা এটা ফল পাম বুলি আশা কৰিব নালাগে আপুনি চাওক আপুনি যিমান পূজা পাঠ কৰে বা যজ্ঞ কৰে বা তপস্যা কৰে বা দান দিয়ে বা মন্দিৰ গলেও মানে আপুনি কোনো এটা ভৌতিক বস্তু প্ৰাপ্ত কৰাৰ ইচ্ছা ৰাখিব নালাগে সেইটো কথা কৈছে ইয়াতে কিমান ডাঙৰ কথা আৰু যদি তেনেকুৱা কোনোবাই কৰিব পাৰিছে তেওঁৰ জীৱন সফল হৈ যায় তো পুনৰ এই ভৌতিক জগতত আহিব লগা নহয় আন কথাৰে ক'বলৈ গ'লে জীৱনত বৈষয়িক উন্নতি হ'বৰ বাবে কৰা সকলো কৰ্ম বৰ্জন কৰিব লাগে কিন্তু যি যজ্ঞই চিত্ত শুদ্ধি কৰে আৰু আধ্যাত্মিক স্তৰলৈ উদ্গতি লাভ কৰাত সহায় কৰে আমি তেনেবোৰ যজ্ঞ কেতিয়াও ত্যাগ কৰিব নালাগে অৰ্থাৎ কোনোবাই বহুত ডাঙৰ ভক্ত হ'লেও তিনিটা বস্তু ত্যাগ কৰিব নালাগে দান যজ্ঞ তপস্যা এইটোৱেই ধৰ্মৰ উত্তম নীতি ভগৱানৰ ভক্ত এজনে ভগৱানৰ প্ৰতি ভক্তিৰ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সহায়ক হোৱা যজ্ঞ দান আদি যিকোনো কামকে কৰা উচিত শ্লোক নম্বৰ 7 নিয়াতস্যাতু সন্নাসঃ কৰ্মণো নোপপদ্যতে মোহাত্তস্যা পৰিত্যাগঃ তামসঃ পৰিকীৰ্তিতঃ বিহিত কৰ্তব্য কৰ্মসমূহ কেতিয়াও বৰ্জন কৰিব নালাগে যদি কোনোবাই ভ্ৰমবশতঃ তেনে বিহিত কৰ্তব্য কৰ্ম বৰ্জন কৰে তেনেহলে তেনে বৰ্জনক তামসিক বুলি কোৱা হয় বহুত মানুহে বৈৰাগ্য কৰে যে মই এইটো কৰ্ম নকৰোঁ সেইটো কৰ্ম নকৰোঁ বৈৰাগ্য আহিছে কিন্তু যিবিলাক নিয়ত কৰ্ম নিয়ত কৰ্তব্য হয় আমাৰ সেইবিলাক আমি কেতিয়াও ত্যাগ দিব নালাগে যদি আমি ত্যাগ কৰোঁ তেতিয়াও সেইটো তেনেকুৱা ধৰণৰ ত্যাগক তামসিক বুলি কোৱা হৈছে যেনেদৰে ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে ভোগ বনোৱা কি মই বোলে ৰন্ধা বঢ়া নকৰোঁ সেইটো ত্যাগ দিম এনেকুৱা নহয় ভগৱানৰ কাৰণে আমি ৰান্ধিব পাৰোঁ আৰু প্ৰসাদ হিচাপে আমি সেয়া গ্ৰহণ কৰিব পাৰোঁ যেনেদৰে সন্ন্যাসীসকলে ৰান্ধিব নাপায় তেনেকৈ কয় কিন্তু নিজৰ কাৰণে ৰান্ধিব মানা কৰিছে যাতে তেওঁ ভিক্ষা বৃত্তি কৰি খায় কিন্তু ভগৱানৰ কাৰণে তেওঁ ৰান্ধিব পাৰে সেইদৰে এজন সন্ন্যাসীয়ে নিজৰ শিষ্য এজনে কৃষ্ণ ভাৱনাৰ পথত অগ্ৰগতি লাভ কৰাৰ সহায় হ'বৰ বাবে শিষ্যজনৰ সন্ন্যাসীজনে বিয়াও পাতি দিব পাৰে কাৰণ শিষ্যৰ কল্যাণৰ কাৰণে বা জগতৰ কল্যাণৰ কাৰণে তেওঁ কাম কৰি আছে শ্লোক নম্বৰ 8 দুখামিত্যেব য়ৎ কৰ্ম
काय क्लेशा भयात् त्यजेत् सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत्। যিজনে দুখৰ কাম বুলি ভাবি কি কোনে ইমান তপস্যা কৰিব বা শৰীৰৰ কষ্ট হোৱাৰ ভয়ত যি আমাৰ নীতি নিয়ম ভগৱানে বান্ধি দিছে সেই কৰ্ম যদি তেওঁ বৰ্জন কৰে, তেওঁ ৰজগুণৰ প্ৰভাৱত তেনেকুৱা ত্যাগ কৰে। এনে কৰ্মই কেতিয়াও সন্ন্যাসৰ দিশত অগ্ৰগতি নকৰায়। যে কোনোবাই যদি ভাবে পৰিয়াল পালন কৰাৰ পৰা কি হয়, একো লাভ নহয়, ইমান কষ্ট হয়, ইমান পইচা অৰ্জন কৰিব লাগে, তেওঁলোকৰ কাৰণে কিমান কাৰ্য কৰিব লাগে, মই সন্ন্যাস লৈ ঘৰ এৰি গুচি যাওঁ, এনেকৈ যদি ভাবে, তেনেকুৱা ত্যাগৰ পৰা একো লাভ নহয়। সেইটো ৰজগুণৰ ত্যাগ, যে মোৰ কষ্ট হ'ব বুলি ভাবি যেতিয়া মানুহে ত্যাগ দিয়ে। ইয়াতে যেনে কোৱা হৈছে, কৃষ্ণ ভাৱনা সম্পন্ন মানুহ এজনে সকাম কৰ্ম কৰা হ'ব বুলি ভয় কৰি ধন ঘটিবলৈ এৰি দিব নালাগে। যে গৃহস্থী আছে আৰু বোলে পইচা অৰ্জন কৰা বুলি এৰি দিছে, তেনেকুৱা কৰাৰ একো প্ৰয়োজন নাই। যদি কাম কৰি পোৱা ধনখিনি তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত লগাব পাৰে, অথবা নিচেই পুৱাতে উঠি তেওঁৰ আধ্যাত্মিক কৃষ্ণ ভাৱনা বঢ়াই তুলিব পাৰে, তেনে কোনো ভয় কৰি কামটো কষ্টকৰ বুলি আঁতৰি থাকিব নালাগে। যদি কোনোবাই যেন পইচা অৰ্জন নকৰোঁ, ঘৰতেই বহি থাকিম বুলি এৰি দিয়ে আৰু নিজৰ পৰিয়ালৰ পালন পোষণ নকৰে, সেইটো ইয়াতে শিল প্ৰভুপাদে কৈছে যে তেনেকুৱা আমি কৰিব নালাগে। কাৰণ এইটো ৰজগুণৰ প্ৰভাৱতহে এৰি দিয়া হ'ল, যে মোৰ শৰীৰে কষ্ট পাব। কিন্তু আচলতে ধন অৰ্জন কৰিলেও যদি সেই ধনখিনি ভগৱানৰ সেৱাত লগাব পাৰে, পৰিয়ালৰ পালন পোষণ এই ভাৱনাৰে কৰে যে এই পৰিয়ালটো আচলতে ভগৱানেই মোক দিছে, এওঁলোক সকলো ভগৱানৰে অংশ হয়, গতিকে এওঁলোককো ভগৱানৰ সেৱাত লগোৱাটো মোৰ কৰ্তব্য হয়, সেই ভাৱনাৰে পৰিয়ালৰ পালন পোষণ কৰিব লাগে। এনেকুৱা নহয় যে এইজনী মোৰ ঘৈণী, মোৰ সন্তান, এইটো মোৰ ঘৰ, চব যেতিয়া মোৰ 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 বুলি ভাবা হয়, তেতিয়া অহংকাৰে প্ৰশ্ৰয় পায় হৃদয়ত। ই এটা আধ্যাত্মিক নহয়, ভৌতিক এটা আইডেণ্টিটি আমি বনাই লওঁ। শ্লোক নম্বৰ 9। কাৰ্যমিত্যেৱ য়ৎ কৰ্ম নিয়তম ক্ৰিয়তে অৰ্জুন সংগম ত্যক্ত্বা ফলম চৈব সত্যাগঃ সাত্বিকো মতঃ। অনুবাদ: হে অৰ্জুন, যেতিয়া কোনো এজনে আসক্তি বৰ্জন কৰি সকলো ফলৰ কামনা পৰিত্যাগ কৰি নিজৰ কৰ্তব্য ৰূপে বিহিত বুলিয়েই কোনো এটা কাম কৰে, তেতিয়া সেই কৰ্মৰ লগত জড়িত ত্যাগক সাত্বিক ত্যাগ বুলি কোৱা হয়। গতিকে সতগুণত ত্যাগ কোনটো কোৱা হয়, যে যদি কোনোবাই ভৌতিক আসক্তি ত্যাগ দিয়ে আৰু কোনো ধৰণৰ ফলৰ ইচ্ছা নকৰাকৈ কেৱল নিজৰ কৰ্তব্য বুলি কাৰ্য কৰে, কৰ্ম কৰে বা যজ্ঞ দান তপস্যা আদি কৰে, তেনেহ'লে তেনেকুৱা ত্যাগক সতগুণী ত্যাগ বুলি কোৱা হয়। ফলৰ প্ৰতি আসক্তি নোহোৱাকৈ আমি কাম কৰিব লাগে, কথাটো হৈছে সেইটো। আনকি কামৰ ধৰণটোৰ প্ৰতিও অনাসক্ত হ'ব লাগে। কৃষ্ণ ভাৱনাৰে সৈতে কাৰখানাত কাম কৰি থকা মানুহ এজনে কাৰখানাৰ কামৰ প্ৰতি, কাৰখানাৰ বনোৱাৰ প্ৰতি কোনো আসক্তি নাৰাখে, ভৌতিক আসক্তি নাথাকে। আপুনি যদি কোম্পানীত কোনোবাই কাম কৰি আছে, কিন্তু সেই কোম্পানীটোৰ প্ৰতি বা কোম্পানীৰ মানুহৰ প্ৰতি একো আসক্তি নাৰাখাকৈ, কাৰণ আসক্তি ৰাখিলে কি হ'ব, কাৰোবাৰ যদি কিবা এটা হয় তেওঁ দুখ পাব। যিমান আপুনি এক্সপেক্টেশ্যন ৰাখে সিমানেই দুখ পায়। সেইকাৰণে ভগৱানে কৈছে, আৰু শিল প্ৰভুপাদে ইয়াতে কৈছে যে ভগৱানে বিচাৰে যে আমি কোনো বস্তুৰ প্ৰতি আসক্ত নোহোৱাকৈ কৰ্তব্য পালনৰ অৰ্থে কৰ্তব্য কৰিব লাগে। তেনেকুৱা ভক্তই কেৱল কৃষ্ণৰ বাবেই কাম কৰে, আৰু যেতিয়া কৰ্মৰ ফলটো কৃষ্ণৰ বাবেই ত্যাগ কৰে, তেতিয়া তেওঁ আধ্যাত্মিক স্তৰত থাকিয়েই সেই কাম কৰে। অৰ্থাৎ আমি কৰ্তব্যও ভগৱানৰ কৃষ্ণৰ কাৰণে কৰিব লাগে, কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে, আৰু সেই কৰ্তব্যৰ ফলটো কৃষ্ণৰ চৰণত আমি অৰ্পণ কৰি দিব লাগে। শ্লোক নম্বৰ 10। না দ্বেষ্ট্যা কুশলম কৰ্ম কুশলেনানুসজ্জতে
त्यागी सत्त्वा समाविष्टो मेधावी छिन्न संशयः শতগুণত অৱস্থিত মেধাৱী ত্যাগী এজনক অশুভ কৰ্মৰ প্ৰতি দ্বেষ নাথাকে আৰু শুভ কৰ্মৰ প্ৰতিও আসক্তি নাথাকে ওকে তো শুভ কৰ্মৰ প্ৰতিও আসক্তি নাথাকে আৰু কৰ্মৰ বিষয়েও তেওঁৰ মনত কোনো ধৰণৰ সংশয়ও নাথাকে অৰ্থাৎ যিবিলাক মেধাৱী আৰু বহুত বুদ্ধিমান ত্যাগী মানুহ হয় যি অনাসক্ত হয় কেৱল কৰ্তব্য পালন কৰিবৰ কাৰণে নিজৰ কৰ্ম কৰে আৰু কৰ্মৰ ফল ভগৱানক অৰ্পণ কৰে তেওঁলোকে এনেকৈ তেওঁ নাভাবে যে এইটো কাম শুভ বা এইটো কাম অশুভ যদি তেওঁৰ কৰ্তব্য পালন কৰিব লগা যিটো বস্তু আছে কাৰণ যিসকলে কেলকুলেশ্যন কৰে যে মই এইটো যদি কাম কৰোঁ মোৰ কি লাভ হ'ব তেওঁলোকে বস্তুটোৰ বহুত মানে গণনা কৰে তাৰপিছতে কাম কৰে কিন্তু কৃষ্ণ ভাৱনা সম্পন্ন এজন ভক্তই এনেকৈ নাভাবে যে এইটো কামে মোক শৰীৰক কষ্ট দিব নেকি শৰীৰৰ কষ্ট হ'লেও যদি এইটো কৰ্তব্য তেওঁ পালন কৰিব আৰু তেওঁৰ কৰ্তব্য কৰ্মই তেওঁক দিব পৰা আহুকালবিলাকৰ বিষয়ে ভয় নকৰে যদি এজন ষ্টুডেণ্ট হয় তেওঁ ভক্ত হয় তো পঢ়িব কাৰণ তেওঁ পঢ়াটো তেওঁৰ কৰ্তব্য তাৰ কাৰণে যদি কষ্ট কৰিব লগা হয় তেওঁ কষ্ট কৰিব কৃষ্ণক ফল অৰ্পণ কৰিব আৰু এইদৰে তেওঁ ভক্তিটো আগবাঢ়ি থাকিব আৰু উচিত সময়ত নিজৰ কামবিলাক কৰি যায় যেনেদৰে উদাহৰণ আমি দিব পাৰোঁ মাতৃ আৰু পিতৃৰ আজিকালি এইটো কলিযুগত অলপমান ডিগ্ৰেডেশ্যন হ'ব পাৰে কিন্তু আদাৰৱাইজ মাতৃ পিতৃয়ে নিজৰ সন্তানক এই ভাবি ডাঙৰ দীঘল নকৰে যে বুঢ়া কালত আমাৰ পালন পোষণৰ কাৰণে আমি ইয়াক জন্ম দিওঁ আমি ইয়াক ডাঙৰ দীঘল কৰোঁ তেওঁলোকে কয় যে তোমালোকে আগবাঢ়ি যোৱা তোমালোকে সুখত থাকা আৰু তোমালোকৰ সুখে আমাৰ সুখ এনেকৈ ভাবি পিনে কৰে সেইটো এটা বহুত ভাল ভাৱনা তেওঁলোকৰ কোনো ধৰণৰ ফলৰ আকাংক্ষা নাই কিন্তু যদি কোনোবাই বহুত প্ৰেছাৰাইজ কৰে ফলৰ বহুত আকাংক্ষা কৰে আৰু যদি সেইটো ফলটো নাপায় তেনেহ'লে তেওঁলোকৰ বৃদ্ধকাল দুৰ্বিষহ হৈ যায় সেইকাৰণে আধ্যাত্মিক স্তৰত যিবিলাক ব্যক্তি থাকে আপুনি চাওক যিমান ডাঙৰ ডাঙৰ ৰজা হ'লেও যেতিয়া পুত্ৰজন ডাঙৰ হয় কি কৰে পুত্ৰক বিবাহ কৰাই দিয়ে সুন্দৰী ৰাজকুমাৰী এজনীৰ লগত আৰু পুত্ৰক ৰাজ্য দি পিনে তেওঁলোকে জংগল গুচি যায় যি আজিলৈকে নিজৰ ঘৰত আছিল আৰু প্ৰসাদত আছিল মহলত আছিল ইমান চাকৰ নাকৰৰ লগত জংঘলত যাই থকাটো কিমান টাফ হয় কিন্তু সেইটো আধ্যাত্মিক প্ৰগতিৰ কাৰণে কৰে মানে তেওঁলোকৰ কাৰণে একো ত্যাগ কৰিব পৰাটো একো ডাঙৰ কথা নহয় সেইকাৰণে আধ্যাত্মিক স্তৰত অৱস্থিত তেনে এজন মানুহকে আটাইতকৈ বুদ্ধিমান আৰু নিজৰ কাৰ্যকলাপৰ ক্ষেত্ৰত সকলো সংশয়ৰ ঊৰ্ধত বুলি জানিব লাগে তো আজি আমি 10 নম্বৰ শ্লোকটোলৈ পঢ়িলোঁ আজিৰ ক্লাছটো আমি ইমানতে সামৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ